মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই বোধহয় গম পাইছে মোক আৰু চাবৰ কাৰণে গোটেই ৰাতি বাৰ্তাবাৰ্তা ৰাখি থৈছে। মনে মনে ভাবিছো হবও পাৰে তেওঁ যে ইমান অমানুহ তেতিয়া ভবা নাই, তেতিয়া মানুহ বুলিয়ে ভাবিছিলো মই। পিছত দেখিলো ৰাতি দুবাৰমান মোক পেচাৰ চাবলৈ আহে, আকৌ যাই গৈ ৰাতিপুৱা 5টাত মই বাথৰুমত গৈ আহি দেখিছো ল'ৰাটো ৰখি আছে। মই কৈছো শুনাচোন তুমি যে ৰখি আছা তোমাক গভৰ্ণমেণ্টে পঠিয়াইছে নেকি? নহয় ছাৰ। বোলে কি হ'ল? বোলে ছাৰ মই নগাঁও, ৰতন সাহা মোৰ নাম, মই ফাৰ্ষ্ট ডিভিজন পাছ কৰি মই লেটাৰ পাইছিলো, কিন্তু মোৰ এই 10 শ্ৰেণীত পঢ়িবলৈ পইচা নাছিল 35,000 টকা। মই আপোনাৰ ঘৰলৈ গৈছিলো, আপুনি ফোন কৰি মোক ফ্ৰী দিয়া নাই, কিন্তু মোৰ যিকেইটা পইচা আছিল সেইকেইটা দিলেই হ'ব বুলি কৈছিল। মই 10,000 টকা দি পঢ়ি আজি মই ডক্টৰ হলো। আৰু সেইকাৰণে আজি আপুনি আহি মোৰ মনটো ভাল লগাৰ কাৰণে ভাবিলো যে অকমান আপোনাৰ কিবা এটা কৰিলে মোৰ ভাল হব। মোৰ মনটো ভাল লাগি গল। মই ভাবিলো ইমান যে টানি থাকে মোক ডুবাবৰ কাৰণে, এইবিলাকৰ কাৰণে ভগৱান আল্লাই মোক গ্ৰহণ কৰি মোক দিব্য গতিত আগবঢ়াই লৈ গৈছে। ছাৰ বহুত কথা নকওঁ মই, কথাখিনি বুজিলা? গতিকে এই ধৰণৰ ইনষ্টিটিউট আমি কৰিছো। মই মাজতে কালামক কৈছিলো, খুব মন কাণ নিদিলে। মই ভাবিলো যে মোৰ ইয়াতেই অলপ কম পইচাত আমাৰ ঘৰুৱাভাৱে পাতিছো এই কথাবিলাক, কাইমাৰীতে এনেকুৱা এটা ইনষ্টিটিউট কৰো। মোক এতিয়া পইচা পাতি ইমান দৰকাৰ নাই, মোৰ মগজুত সেইবিলাক নহয়। মই নুৰুল হুছেইনৰ ল'ৰা, নুৰুল হুছেইনৰ এই বয়োজ্যেষ্ঠ লোকসকলে জানে মোৰ আব্বাজান কেনেকুৱা আছিলে, আপোনালোক সকলোৱে জানে। অলপ মই ধেমালি কৰো। মোৰ আব্বাটো অলপ সহজ সৰল আছিল নাই? ৰাতিপুৱা ঘৰত বহি থাকে, বাৰান্দাত নামাজ পঢ়ি হাবিল চাচা যায় মটৰচাইকেল লৈ, তেতিয়া ধুনীয়া মটৰচাইকেল। বোলে আবেলা সব এটা করে দেন, জোর দি কয়। মোৰ আব্বাই লিখি দিয়ে। এঘন্টার পিছত জব্বর চাচা, রহমান চাচা যায়। কি করলেন আপনারা? এটা তো যেটা লাগছিল না, এটা আমার কংগ্রেসের বিরুদ্ধে মানুষ, তো আপনার কাগজটা দেন, ওইখানেও লিখে দেন। তার পিছত জামশেদ চাচা যায়। চিনি পাইছে না নামবিলাক? জামশেদ সহজ হল, ভালকে কয় বোলে এইটো ভুল হৈছে, দুখীয়া মানুহটোক দিব লাগিছিল, আকৌ সেইটোকো লিখে দিয়ে। পিছততো আমি নতুন চাম আহিলো, সেইসকলে মোক ইলেকশ্যনৰ সময়ত বিৰোধিতা কৰিলে, হয় নহয়? মই আহিলো, পিছত মোৰ চাচি মোৰ মাৰ ওচৰত গল। যোৱাৰ পাছত মোক কিবা কাগজ উলিয়াই দিলে। মই কলো যে মোৰ ব্লক কংগ্ৰেছত যাওক, মই এইবিলাক অলপ ইয়াৰ পৰা নকৰো, মই MLA খন ইয়াৰ পৰা নিদিও। তেতিয়া দেখিছে যে এইটো দেখোন অলপ ঘটৰ মটৰ মানুহটো মোৰ কথা কৈছে, ইমান ভাল পোৱা নাই। মোক ভাল নকৈ পেলাই কি কৈছে জানে? মিনিস্টার সাহেব একটা কথা কয়, বলছে কল কি কল, আপনার বাবা কিন্তু বহুত ভালো মানুষ ছিল। তারপরে আমি যে খারাপ ওইটা কইতে কিরকম কই। পেশাত যদি কাম কৰো, আজি যে মই যে সদায় যে ইয়াত জিকি থাকো কিয় জানে? তাৰ টিপছটো বেলেগ। MLA খন কিমান পাওঁ আমি? 1 কোটি টকা পাওঁ। 1 কোটি টকা পালে 23টা পঞ্চায়ত আছিল, কিমানকে দিব পাৰো? 5 লাখ 10 লাখ কিবা লাগে আমাক। 1 কোটি এটা পঞ্চায়ততে 1 কোটি দিব লাগে, হয় নহয়? মই সেইকাৰণে ব্লক কংগ্ৰেছৰ দায়িত্ব দিলো। ব্লক কংগ্ৰেছে যিটো দিয়ে, কোনো MLA ফাণ্ডত 10 টকা মই লওঁ নেকি? বেলেগ কমিশ্যন চাৰ্ভিছত মই দিও, চহী কৰি। তাৰপিছততো আপোনালোকে ইয়াত আহি ধৰে যে MLA ফাণ্ড আপুনি দিব লাগে। তেতিয়া মই কওঁ, কালাম তেওঁক কিয় দিয়া নাই? অমুক তেওঁক কিয় দিয়া নাই? মোক বেয়া নাপায়, তেওঁলোকক বেয়া পায়। বস্তুটো বুজিলে? বেছিভাগ মানুহক মই দিবলৈ নোৱাৰো, বেছিভাগ মানুহক মই দিবলৈ নোৱাৰো। তাৰপিছত মই কেলে দায়িত্বটো ল'ম? মানুহেতো বুজি পাব লাগিব, হয় নে নহয়? তাৰ পিছত যেতিয়া অকমান কাম কৰিবলৈ পাৰিলো, এতিয়া আপোনালোকে মোৰ তুলনা নহয়। তুলনা কেতিয়া হ'ব জানে? এবাৰতো জিকিব, ইনশাআল্লাহ নিজিকিব, এতিয়া লাভ নাই। নহলে আপোনাৰ হ'লহেঁতেন। কেনেকুৱা কাম হৈছিল কওকচোন আপোনালোকে? হৈছিল নে নাই? চামগুৰি বুলি ক'লে বাহিৰত আপোনালোকে অলপ বাহাদুৰি হয়নে নহয়? জিউমাৰী মানুহ সুধিবচোন, ওচৰতে কাৱৈমাৰীৰ লগত লাগা। তাত যেতিয়া গৈছো, কৈছে আমি সৰুতে কয় যে আমরা যে কি করলাম যদি সামগ্রী সমষ্টি হইতো,
হয় নকয়? কৈছিলে ৰূপহী কৈছিলে আল্লাহ তেওঁলোকৰ দোৱা কবুল কৰিলে, ভগৱানে গ্ৰহণ কৰিলে, এতিয়া তেওঁলোকে ৰূপহীত যাবলগীয়া মই নহল, তেওঁলোকে সামগ্ৰীলে। কিমান ফূৰ্তি চাবচোন। এতিয়া মানে মোৰ এই কাঁহে মাৰি ঘৰ কা মুৰ্গী ডাল বৰাবৰ মোৰ ইমান গুৰুত্ব নাই, গুৰুত্ব মোৰ তাত বেছি। ইয়াত তোমালোকে নতুন কেইটা ইমান গুৰুত্ব নিদিয়া, এই ৰঞ্জন বেপাৰীহঁতে গুৰুত্ব দিব অলপ, যদিও অলপ কিবা কিবি হৈছিল, তেওঁলোকে জানে আমি কেনেকে কাম কৰো। এই কাঁহে মাৰি এনেকুৱা ষ্টেডিয়াম হোৱাৰ কথা আছিল নেকি কওকচোন আপোনালোকে, ভাবিব নেকি? এই যে টাংগিলালে কলে নেশ্যনেল গেমছ এখন হকী, হকী ইয়াত কেতিয়াবা চিনি পায়? ভাবি চাব দেই, হকী হোৱাৰ পিছত মোক এদিন কোনটো ভাল লাগিল জানে? ছাতিৰ নালডাল লৈ পেলাই কিছুমান ল'ৰাই খেলি আছিল, দেখিছিল বেকা বেকা, খেলিছিল নে নাই? তেতিয়াই মই একেবাৰে বাহিৰৰ পৰা মানুহ আনি ইয়াত শিকাইছিলো, যিকেইটা শিকাইছিলো সেইকেইটা মোৰ বিৰুদ্ধে গ'ল পিছত, কিন্তু তাৰ পৰাতো দুজন হলেও ইয়াৰ পৰা আপোনাৰ হকী বুলি কলে নগাঁৱত কিন্তু এতিয়া কাঁহে মাৰি বুজে, হয় নে নহয়? এইটো কি আমাৰ এই এতিয়া কেণ্ডিডেটটোৱে কৰিছে বিজেপিয়ে? ৰকিবুল হুছেইনে কৰিছে, কৈছে নে নাই? কৰ কৰ মানুহ আনিছিলো, গুৰুত্ব বাঢ়াইছিলো। ইয়াত গেলেৰী হোৱাৰ কথা আছিল নেকি আপোনাৰ? এই যে আপোনাৰ হস্পিটেল এনেকুৱা আছিল নেকি? মই যেতিয়া কওঁ যে ইয়াত গলব্লাডাৰৰ অপাৰেশ্যন হব, মোক বাহিৰৰ মানুহে কৈ, আপোনালোকে কয় যে ক'ত এইবিলাক কথা কয় MLA, নতুন MLA হৈছেতো, অলপ দিন কব, তাৰপিছত এইবিলাক বাদ দিব। ডাক্তৰ আনি ভালকে কৰিছিলো নে? আজি মোক কানে কানে কলে ল'ৰা এটাই, এতিয়া বোলে ডক্তৰ চক্তৰ নাথাকে ভালকে, হয় নে নহয়? এক্সৰে মেচিন আনিলো, এটা এটাকে আনিছিলে নে নাই? ইটো মেচিন আনিছো, সিটো মেচিন আনিছো, ডাক্তৰ আহিছে নাই পৰীক্ষা কৰিছো, অপাৰেশ্যন হৈছে নে নাই চাইছো, ইনফেকশ্যন হৈছে নেকি নাই চাইছো নে নাই? ভূমিধৰ বৰ্মন মন্ত্ৰীকে লৈ আনিছিলো, আনিছিলো এটাৰ পিছত এটা অপাৰেশ্যন। কথাবিলাক পাহৰি গল। এম্বুলেন্সৰ ব্যৱস্থা কৰিছিলো নে নাই? আগতে ইমান এম্বুলেন্স আছিল নহয় ইয়াত, আছিল জানো? আজি পাহৰি গল এই কথাবিলাক। এই যে ইয়াত আজিকালি বেংকলৈ যায়, কি বেংক এইটো? আপুনি কোনে কৰিলে বেংক? ইয়াত ষ্টেট বেংক হ'ব নোৱাৰে নহয়, আইনমতে নোৱাৰে। ফোনৰ জোৰত মই ইয়াত আহি পেলাই ষ্টেট বেংক কৰিছো। এই বেংকটো হোৱাৰ পিছত আমাৰ এই অঞ্চলত গুৰুত্বটো বাঢ়িছে যাইছে, হয় নে? বজাৰৰ মাজত যে মস্ত ঘৰ এটা, এইটো ক'ৰ পৰা কৈছো কি কৰা নাছিলো, কিন্তু ঘৰটোতো হ'ল, হয় নে? অকল কাঁহে মাৰি কথা কৈ আছো, আগবাঢ়ি যাওক মাগুৰমাৰী নিচিনা ভিতৰৰ কাছখাতিত সেইখন স্কুল হয় নেকি মোক কওকচোন? গুৰুত্ব তাৰ ক'ৰ পৰা আহি কাম কৰি থাকে এতিয়া, তাত কাক তলত তেনেকুৱা হৈছে? অল্ড চামগুৰিত ইঞ্জিনিয়াৰিং কলেজ আছে, আপোনালোকে জানে নাজানে? ৰঙাগড়াত ডাঙৰ বিল্ডিং দেখিব, ইঞ্জিনিয়াৰিং কলেজ। এতিয়া ইহঁতে যিমানে নকওক, ৰকিবুল হুছেইনে কৰিছে, তেওঁৰ চিন্তা। ফুড ক্ৰাফ্ট ইনষ্টিটিউট ইয়াত কোনেও নাজানে, ডাঙৰ ডাঙৰ মানুহে নাজানে। ফুড ক্ৰাফ্ট ইনষ্টিটিউট অসমত এখন এটা আছে, চামগুৰি সমষ্টিত আছে, আৰু অনেক। সেইকাৰণে মই কৈছো যে তানজিলক আপোনালোকে মৰম কৰিব যেন এইবাৰ লাগিছে। গতিকে এই স্বাধীনতা আন্দোলনৰ সময়ত যেতিয়া গোপীনাথ বৰদলৈ, দেৱেশ্বৰ শৰ্মা, ফকৰুদ্দিন আলী আহমেদ চাহাব, মই কিতাপ খুব পঢ়ো নহয়, যোৰহাট জেলত আছিল, তেতিয়া কি কথা পাতিছিল জানে? বোলে আহকচোন আমি বহো, স্বাধীনতাটো হমেই, স্বাধীন হোৱাৰ পিছত আমি কেনেকৈ ৰাজ্যখন চলাম সেইটো কথা পাতো আহক। সেইকাৰণে জৱাহৰলাল নেহৰুৰ চিঠিবিলাক, জেলত থাকি যিবিলাক চিঠি লিখিছে নহয়, সেইবিলাক পঢ়িব লাগে। সেইবিলাক কথা তেতিয়া তাত চৰ্চা কৰিছিল। যিখন দেশত এটা বেছি তৈয়াৰ কৰিব পৰা নাছিল, পৰৱৰ্তী সময়ত উৰাজাহাজ তৈয়াৰ কৰিছিল। সেইকাৰণে আজিৰ তাৰিখত আপোনালোকৰ ইয়াত জিকিব বুলি ভাবি থাকোতে মই গাড়ীত যিখিনি গেপ পাওঁ, তাতে মই ফোন কৰি কৈছো যে তানজিল জিকাৰ পিছত কি কৰিব তাৰো কেইটামান গেৰেণ্টি ৰাইজক দিব লাগিব। গেৰেণ্টি দিলেহে মোৰ প্ৰতি মোৰ ভয়টো থাকিব। আজি যে ইমান ডাঙৰ ডাঙৰ কথা কৈ আছো, ভালকে আপোনালোকে কথাবিলাক পাতিছো, পিছত মোৰ লগত কথাটো পাতিলে আপোনালোকে কথাখিনি বুজি নাপাব জানো? 9টা গেৰেণ্টি আমি ঠিক কৰিছো, 3 নম্বৰত 3 তাৰিখে আপোনালোকৰ ওচৰত দিম। ইয়াৰ ফলত এই জিন্দাবাদ জিন্দাবাদ কৰা ল'ৰাসকলৰ সংস্থাপন হ'ব। চৰকাৰ হয় নে নহয়?
চৰকাৰ কৰি থাকিব। চৰকাৰে কি কৰে কৰিব, চৰকাৰেতো কাম আহিবই। পাঞ্জিল আছে, মই আছো, হিমন্ত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ পৰিয়াল কেন্দ্ৰিক সম্বন্ধ। লোকে যদি এক আনে ছচিয়েল মিডিয়াৰ যুগ, মই নকওঁ আকৌ হিংসা বাঢ়িব, হয় নহয়? আগতে চামগুৰিত হিংসা কৰে নহয় খুব, হা? ভাই হিংসা কৰিলে কৰক, মই মোক ভাল পাওঁ, মই নিজক ভাল পাওঁ, নিজক মানে মই চামগুৰিত ভাল পাওঁ। ক'ৰবাত যদি পকেটত ইটা এটা লৈ আনিব লাগে, মই সোমাই পেলাই আনি ইয়াত ইটাটো মনে মনে পেলাই থৈ যাওঁ। লোকৰ কাম আমি অৱজ্ঞা নকৰো, কিন্তু মোৰ মানুহখিনিকতো মই চাৰ্ভিচটো দিব লাগিব। চব সমষ্টিয়ে যদি তেনেকে দিয়ে তাকত চিলিকা হ'ব। সেইকাৰণে মই এটা সুবিধা লৈছো যে আপোনালোকৰ লগত আজি কাৰোবাৰ এইখিনি কথা পাতিছো। কালা মই ভাবিছে মই ব্লক প্ৰেচিডেণ্ট হিচাপে ইমান সুন্দৰকে কথাখিনি কৈছে, যিমানে নকওক নিজৰ মানুহখিনি আছে, তেওঁৰো এটা ভাল লাগিব। আজি নতুন নতুন আমাৰ মানুহখিনি আহিছে, ভালকে কাম কৰা তোমালোকে। মোৰ ঘৰ তোমালোকৰ ঘৰ, মোৰ ইমান কথা নাই এইবিলাকত, কৰিব লাগে চব আমি একেলগে কৰিম, কিন্তু বুজিব লাগিব কোনটো পাৰিম। মই যদি চেষ্টাটো নকৰো তেতিয়া তোমালোকে বেয়া পাবা। কেতিয়াবাতো খুব পৰি কৰিও ফেইল কৰে, নকৰে জানো? চেষ্টা কিন্তু আমি কৰিম। প্ৰত্যেকটো ঘৰৰ মানুহক এতিয়া মানে টিভি আছে কাৰণে মই ক'ব নোৱাৰো, কম সহায় কৰিছো নেকি মানুহখিনি কওকচোন। এতিয়া মই চাই গৈছো ইয়াত যিকেইটা অফিচ কৰিছে চব মই সহায় কৰা মানুহকেইটাই অফিচ কৰিছে, বিজেপি কৰিছে নাই? হা, ওপৰলা আছে নাই জানো? নাচাব জানো? বহুত নাইকিয়া হৈ গৈছে তেনেকে এনেকে কৰোতে কৰোতে। মহান আল্লাহ তাআলা আছে, আল্লাহক ভয় কৰিব লাগে, ভগৱানক ভয় কৰিব লাগে। চবতকে ডাঙৰ কামটো পোৱা নাই আপুনি, চাৰ্কুলটো যে জুৰিয়াৰ পৰা যে চাৰ্কুলটো আনিছিলে, ইমান ডাঙৰ সামগ্ৰী অনা। সেইটো ক'ব নোৱাৰো নহয়, এতিয়া মোৰ সমষ্টি কৰিব হলেওতো চাৰ্কুলটো ইয়াত আনি পেলাই ডাঙৰ কথা কৈছে। আগতে তোমালোকে নাজানা, তুমি নাজানা, তোমালোকে জানা, সাধাৰণ এটা কাগজ আনিবৰ কাৰণে ক'ত যাব লাগে জানে? জুৰিয়া। কেনেকে যাব লাগে? আজিকালি নিচিনা ৰাস্তা নাছিলে। 3খন বাছ নগাঁৱত যাব লাগে, নগাঁৱৰ পৰা তিনচুকীয়াত নামিব লাগে, তিনচুকীয়া বুলি ঠাই এটা আছিল তাত, হয় নহয়? তাৰ পৰা আৰু এখন যাব লাগে। তেতিয়া মই MLA, যদি MLA নাথাকিলোহেঁতেন নোৱাৰিলোহেঁতেন। 1 বছৰ মই MLA আছিলো। দুৱাৰে দুৱাৰে ফাইলৰ পিছে পিছে দৌৰি আগদিনা কৰিছো, 3 দিনৰ পিছত 6 জুনত মই মন্ত্ৰী হৈ গৈছো। গোটেই এমালগেমেশ্যন কৰিছিলো, এমালগেমেশ্যন, ডাঙৰ ডাঙৰ শব্দ শুনিছিলো। গোটেই জুৰিয়াৰ ফাইলবিলাক চামগুৰিলৈ লৈ গুচি আহিছিল। ডাঙৰ সহায় হৈছিল সেইটো, অকল কংগ্ৰেছী কেইটাৰ হোৱা নাই, সকলোৰে হৈছিল। সেই ধৰণেৰে আমি কাম কৰিম। কথাবিলাক বুজিছে? এই ধৰণৰ কাম কৰিবৰ কাৰণে এটা পৰিৱেশ লাগিব। কথা পাতি থাকিলে, ভালকে কথা পাতিলে, যদি আপোনাৰ বাৰে বান কৰা কথাৰে আপোনাৰ মূৰটো বেয়া কৰি দিয়ে, সেই ৰাতিপুৱা আপুনি ঘৰখনত ল'ৰা ছোৱালীকেইটা লৈ বহিছে, ভাবিতে ভালকে কথাবিলাক পাতিম। তাতে যদি দুটা ভাই ককাই কাজিয়া লাগি যায়, গোটেই দিনটো বেয়া যাব নাযায়। যদি তাতে ভাল ভাল কথা হয়, গোটেই দিনটো ভাল যাব নাযায়। সেই ধৰণেৰে কথাবিলাক ভাল কৰক। কিয় কৰক জানে? নহলে আমাৰ খুব অসুবিধা আছে। হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত ড্ৰাগছ সুমুৱাই দি নতুন চাবক আমাক শেষ কৰি পেলাব ন। কথাবিলাক বুজিছে? কোনোবাই ভালকৈ কথা কব, এই যে এইটো পঢ়িছে, চবে পঢ়িব নোৱাৰে। কালাম ঘৰুৱা মানুহ, মই ঘৰুৱাভাৱে কথা কৈছো অলপ, কি বক্তৃতা দি থাকিম আজি আকৌ। 2 দিন আগত কালামে কথা কওঁতে কঁপিছিল। আজি মাইক পালে এৰিবই নিবিচাৰে। অকল কালাম ঠিক হোৱা নাই, ইন্দিৰা গান্ধীৰ এই অৱস্থা আছিল। পঢ়িব আপোনালোকে। ইন্দিৰা গান্ধীয়ে এদিন কান্দি কান্দি আহি তেওঁৰ বান্ধৱী পাপুল জয়কাৰক কৈছিল যে মই ভালকৈ কিয় কথা কব নোৱাৰো। তেতিয়া বিৰোধী পক্ষই ইন্দিৰা গান্ধীক কৈছিল বংগী গুৰিয়া, বোবা পুতলা। তেতিয়া তেওঁক বক্তৃতা দিব শিকাইছিল পাপুল জয়কাৰ, তেওঁৰ বান্ধৱীয়ে। বোলে তোৰ পেহী বিজয়লক্ষ্মী পণ্ডিতে সুন্দৰ বক্তৃতা দিয়ে, কিমান ভোট খুজিম আৰু। এইবিলাক কথা ভাল নতুন চামৰ মাজত লাগে।
বিজয়লক্ষ্মী পণ্ডিতৰ ওচৰত বক্তৃতা কেনেকে দিয়ে ইন্দিৰা গান্ধীয়ে শিকিছিল। তাৰ পিছত ইন্দিৰা গান্ধীয়ে এনেকুৱা কথা কয়, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এনেকে কিনাৰত শুনি থাকে নাথাকে। আজিৰ নিচিনা প্ৰধানমন্ত্ৰীয়ে হাপুতি নকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ছাতি লৈ ইন্দিৰা গান্ধীক গাড়ীলৈকে নমাবলৈ যায় নাযায়। এই বিৰোধী বিলাকে বিভিন্ন ধৰণেৰে সমাজত অপপ্ৰচাৰ চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰে। ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ কথাটো এইকাৰণে মই কলো যে কেইদিনমানৰ আগত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰাৰ্থী দিছিল, বহুতে পাহৰি গল, আমাৰ নতুন ল'ৰাবিলাকৰ মনত থাকিব ছচিয়েল মিডিয়াত। গৌৰৱ গগৈ হাঁহিছিল, কথাই কব নোৱাৰে বুলি কৈছিল। এতিয়া মই MP হলো, লোকসভাত গৌৰৱ গগৈ উঠিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পলাই গুচি যায়। চকুৰ আগত থিয় কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কয় নে নকয়? কিমান অপপ্ৰচাৰ কৈছিল নে নাই? ৰাহুল গান্ধী ডাঙৰীয়াক কিমান অপপ্ৰচাৰ কৈছিল নে নাই? এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া কথা কয়, এক ৰাহুল গান্ধী আৰু 500 বিজেপি কপি থাকে নে নাথাকে? কেইদিনমানৰ আগত তাঞ্জিলৰো আধা কাটি আধা আজিকালি ছচিয়েল মিডিয়াত দিলে, কিন্তু এতিয়া বিক্ৰী বন্ধ হৈ গল, ইমান তেওঁলোকৰ চেল নহল। এইবিলাক কথা ৰখিবলৈ কথা নকয়, কয় নেকি? ইমান নকয়, কাৰণ তেওঁলোকৰ চৰ্দাৰকে মই যেনেধৰণেৰে কওঁ, চৰ্দাৰ সিংহক কওঁ নকওঁ। চৰ্দাৰ সিং বুজি পাইছে ন? এতিয়াও বোধহয় এনেকে কৰি শুনি আছে মই কি কৈছো। সেইকাৰণে মই দেখিছো যে টেলেণ্ট চাৰ্চ যে কৈছো নহয়, এইবিলাকৰ প্ৰয়োজন আছে। সমাজত উঠি অহা মানুহসকলক কাৰ কি প্ৰতিভা আছে, ভগৱান আল্লাই চবকে কাৰোবাৰ কিবা প্ৰতিভা দিছে। কিছুমান ল'ৰাই অলপ পঢ়িলে মনত থাকে, কিছুমান পঢ়িলে গোটেই দিন পঢ়িলেও মনত নাথাকে। বেলেগ এটা কথা কবলৈ গৈ আছো, বহুদিন MLA হলো, MP হলো, এতিয়া যিখিনি মানুহে মোক ইমান মৰম কৰিছে, তাৰ পৰা টেলেণ্ট চাৰ্চ কৰি সমাজখন আমি ভালকে গঢ়ি যাব লাগিব। এই যে আমাৰ যে ল'ৰাবিলাক, এই ল'ৰাবিলাকে এতিয়া দেখিলো মই এইকেইটা দিন আজি, মোৰতো এই শকত আপত মানুহ নিয়মমতে ভাগৰি যাব লাগিছিল, হয় নহয়? আবু বক্কৰক দেখিছো হামিয়াই আছে, ভাগৰি গৈছে। আমাৰ ইউটিউব মাজে মাজে টোপনি আহিছে, কিন্তু মইতো এনেকে আছো, আছিলে নাই? তাতে এনেকুৱাই আছো নহয়, হয় নহয়? এইবিলাক সময় হল নেতৃত্ব যেতিয়া লব, দায়িত্ব সহকাৰে লব লাগে। মই মোৰ মানুহসকলক আজি চাই আছো, বৰষুণত তিতি নতুনকে জিও মাৰি ওলাইছে, গোটেই মানুহবিলাকক চাইছো, নতুন নতুন ল'ৰা কোন ওলাই আহিছে, তাৰ কাক কি প্ৰতিভা আছে। ভালকে পঢ়া ল'ৰাবিলাকতো কৰবাত সংস্থাপন নিজে হৈ যাব, নহব জানো? ফাৰ্ষ্ট ডিভিজন পাছ কৰিব, ভালকে হৈ যাব। ছেকেণ্ড ডিভিজন পাছ কৰিব, কৰবাত হৈ যাব। ইভেন থাৰ্ড ডিভিজন পাছ কৰিলেও মই BA পাছ বুলি কব। থাৰ্ড ডিভিজন পাছ কৰিছে, কৰবাত না কৰবাত কিবা এটা কৰি খাব। মোৰ দুটা ল'ৰা ধৰি ললো, মোৰ এটাই ল'ৰা, এটা ল'ৰা চোকা, এটা ল'ৰা MLA হল, এটা ল'ৰা গাধা। মই গাধা ল'ৰাটোক পেলাই দিম? মোৰেতো ল'ৰা, হয় নহয়? যাৰ যি প্ৰতিভা আছে তাক বিচাৰি বিচাৰি উলিয়াব লাগিব, উচাই পেলাই তাক সেইটো খাপত লগ খাই দিব লাগিব, হয় নহয়? এইটোকে আজি মই যাওঁতে চিন্তা কৰি আছো। ফাৰ্ষ্ট ডিভিজন পাছ কৰা, ছেকেণ্ড ডিভিজন পাছ কৰা, থাৰ্ড ডিভিজন পাছ কৰা, বিভিন্ন প্ৰকাৰে আমি মোকাবিলা কৰিম, ক'ত কেনেকে কৰিব পাৰো। কাৰোবাৰ চাকৰি ওলালে আমি কেনেকে তেওঁলোকক প্ৰশিক্ষণ দিম, কৰবাত আমি লোন দি কেনেকে কৰিম। কিন্তু যিটো চাকৰি নকৰি একো নাপায়, থাৰ্ড ডিভিজন পাছ কৰি ফেইল কৰিব, যদি ঘৰখনে তেওঁলোকক বেয়া ব্যৱহাৰ কৰে, মনটো বেয়া নহব জানো? মন বেয়া হলে কি কৰিব? লাহে লাহে ভাবিব, মই একেটা বাপেকৰ মানুহ, মোক নকৰে, মোৰ মগজ নাই,
বেয়া ল'ৰা পাল্লাত কৰি ড্ৰাগছ খোৱা আৰম্ভ কৰিব। এবাৰ যদি ড্ৰাগছ খাই দিলে তাৰপিছত ওলাই অহাটো দিগদাৰ, হয়নে নহয়? গতিকে মই যদি প্ৰতিনিধি হওঁ, সেই মানুহখিনিও যাতে বেয়া নহয়, সমাজখন বেয়া নহয়, বাপেক মাক যাতে ভালকে থাকে, তাকো চিন্তা কৰিব লাগিব, লাগিব নালাগে? সেইকাৰণে মই কৈছো যে সেই ল'ৰা সকলোৰো প্ৰতিভা আল্লাই দিছে, ক'ত দিছে বিচাৰি উলিয়াব লাগিব। তাৰ কাৰণে মই যেতিয়া লাষ্টৰ ফালে মন্ত্ৰী থাকিলো, কোনো সমষ্টিত আকৌ 26টা সমষ্টিত, আজি কৈছো হিমন্ত বিশ্ব এনেকে কব মোৰ পৰা ওলাই তেনেকে কৰিলে তেওঁ 2খন ITI কৰিছো, 2খন ITI, এখন গৰুমৰা আৰু এখন আপোনাৰ কাঠপাৰাৰ ওচৰত, ইয়াত এখন কৰিব, শেষত বিজেপিয়ে নকৰিব, ঘৰ চৰ চব হৈ গল। আমাৰ ITI কি হয় বুজিয়ে নাপায়, আমি IIT কি বুজি পায়, আমাৰ এতিয়া IIT বুলি ভাবিছে, ৰকি বুলিছে ITI টো ভুল কলে এনেকে নাই কোৱা ভুল। ITI কি কৰে জানা? ITI ড্ৰাইভাৰৰ শিক্ষা দিয়ে, ইলেক্ট্ৰিচিয়ান দিয়ে, মেকানিক বনায়, কম্পিউটাৰ শিকায়। এই SID টো মই এখন খুলিছো তেনেকে, চব টি গাৰ্ডেনৰ ল'ৰাই বেছিকে তাত শিকে। এই ITI পৰা পাছ কৰি বহুতে ভাল ড্ৰাইভাৰ দিছে। ড্ৰাইভাৰ হলেতো আপোনাৰ ভাল এটা ঘৰখন চলিব, নচলিব? ভাল ইলেক্ট্ৰিচিয়ান হলে দোকান এখন খুলি ভালকে চলিব পাৰিব। আজিকালি ইলেক্ট্ৰিচিয়ানো বহুত অভাৱ, প্ৰাইভেট কোম্পানী বিলাকততো চৰকাৰীতকে বেছি আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ দাম। বিভিন্ন ট্ৰেড থাকে, বিভিন্ন ট্ৰেড। শিক্ষিত ল'ৰা আছে নে? তোমাকে গুগলত চাৰ্চ কৰিবা, আইফোন আছে, কাৰোবাৰ আইফোন কোনে উলিয়াইছিল কোৱাচোন? ষ্টিভ জবছ। ষ্টিভ জবছ পঢ়া শুনাত ইমান ভাল নাছিল, কলেজৰ পৰা ড্ৰপ আউট হৈ গৈছিল। সি অকমান এই কম্পিউটাৰ ক্ষেত্ৰবিলাক কৰি থাকে, সেইকাৰণে পঢ়া শুনা কৰিব নোৱাৰে। কলেজৰ পৰা ওলাই যোৱাৰ পিছত ঘৰৰ সৰুতে গাৰাজ এটাত এইবিলাক শিকিছিল, আৰু আজি পৃথিৱীৰ বিখ্যাত এই আইফোনটো, ধনী মানুহে ব্যৱহাৰ কৰা আইফোনটো তেওঁ বনাইছিল। বিল গেটছ ধনী মানুহ, কলেজ ড্ৰপ আউট, তেওঁলোকে জানে। এই কম্পিউটাৰ যিবিলাকে তাত পঢ়িছিল সেইসকলে তাত আজি চাকৰি কৰে। কথাবিলাক বুজিছে? সেইকাৰণে মই কৈছো যে এই যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি 5টা গেৰেণ্টি উলিয়াইছে, পাইছে নে আপোনালোকে? পাইছো। 5টা গেৰেণ্টিত কি কি কাম কৰিম, 50,000 নে কিমান টকাকৈ মহিলাসকলক 50,000 ব্যৱসায় কৰিব দিব নহয়? 5টা গেৰেণ্টি। এই গেৰেণ্টি চৰকাৰ অহাৰ পিছত যদি নকৰে, ৰাহুল গান্ধী ডাঙৰীয়াই নিজে আহি কৰাব, দৰকাৰ হলে সেইখিনি মানুহকে আঁতৰাই দিব। কৰ্ণাটকৰ তেলেংগানাত 3 মাহৰ ভিতৰত যিখিনি কথা দিছিল গেৰেণ্টি, সেইখিনি কাম কৰিছিল। এতিয়া মই কৈছো যে বহুত দিন বিধায়ক থাকিলো, MP থাকিলো, গেৰেণ্টি 5টা চৰকাৰ হব, গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত পৰিয়াল কেন্দ্ৰিক ভাল, আমাৰ ব্যক্তিগত ভাল পেকেজ আনিব, পেকেজত কি কি থাকিব সেইটো আপোনালোকক কম আমি, যিটোৱে বেছি ভোট দিয়ে পেকেজ দিব, সেইটো টাৰ্মিনেট কৰিব। লগতে আমি আলোচনা কৰিছো যে বিধায়ক হিচাপেও 9টা গেৰেণ্টি লিখিতভাৱে 3 তাৰিখে আপোনালোকক আমি দিছো, তেতিয়াহে হব, নহলে গতানুগতিক হৈ থাকিলে কি হব? 9টা গেৰেণ্টি। কি গেৰেণ্টি? এই যে খেতি কৰে, এগ্ৰিকালচাৰ কোনো বহুতে বুজি নাপাব, সেইকাৰণে মই কৈছো খেতি কৰে, এই এই মানুহটোৰ কেনেকৈ ইনকামটো বাঢ়িব? মইতো এটা সলনি কৰি দিবলৈ বিচাৰিছো। এতিয়া মোক আপোনালোকে খুব বেয়া পাব, খুব বেয়া পাব। কি বেয়া পাব? কি বেয়া পাব যে লাহে লাহে মই আজি এটা গধূলি কাৱৈমাৰীত কৈ গলো, এই ধান খেতি কৰাটো আপোনালোকক বাদ দিয়াই দিম। মই কলো আজি আপোনালোকক, এতিয়া মোক খুব বেয়া পাব আপোনালোকে। ইমান কষ্ট কৰি ধান খেতি কৰিলে বিঘাত কিমান টকা পায়? কিমান টকা পায়? 15,000 টকাতকৈ ওপৰ পাই জানো? 1 বিঘাত 10,000 পায়। 1 বিঘাত 3,000 পায়।
হয় নে নহয়? কিমান পায়? 1 বিঘাত 10,000 পৰা 15,000 1 বিঘাত পায়। স্যার খরচা বাদ দিয়ে 5,000 পায়। এখন পেছে পড়ে গেছেন আপনারা। আপনারা যদি ধুবড়ি যান সব জায়গায় দেখবেন যে মাকই খেতি করে না, আপনারা কি করেন এটা? মাকই, সব মাকই খেতি করতেছে। এই কয়েকদিনের মধ্যে আমি তাদেরকে নিয়ে মহারাষ্ট্র থেকে ইন্ডাস্ট্রি মানুষ নিয়ে ট্রেনিং দিলাম, সবাইকে কইলাম যে আপনারা মাকই খেতি করেন। ধান খেতি করা সবাই আমাকে খারাপ পাইল, করলো না। কিছু মানুষে করলো, এবার দেখছি সবাই করতে শুরু করছে। কিসের জন্য? এই জন্যই যে 1 বিঘার মাটির কমেও 25,000 টাকা পায় লাভ। কেনেকৈ বেচিব, ক'ত বেচিব, কি বস্তু এইটো মাকৈ? মাকৈ কি? মাকৈ ক'ত লাগে সেইটো মই বিচাৰি বিচাৰি উলিয়াই পালো। আজিকালি পেট্ৰলৰ লগত মিলাই এটা বস্তু ইথানল। ইথানলটোৰ মেইন ফেক্টৰী মালিক হ'ল নীতিন গাডকাৰী, মিনিষ্টাৰ অফ পিটেক। মনোপলি কৰি আছে। ইথানল ফেক্টৰীৰ কাৰণে মাকৈ লাগে আৰু এই মাকৈ আনে মহাৰাষ্ট্ৰৰ পৰা। মই তাৰ ইণ্ডাষ্ট্ৰী মানুহবিলাকক মাতি আনিলো, চাহ খোৱালো, ভাত খোৱালো, খেতিয়কৰ মানুহসকলক এনেকে গোল টেবুলত বহালো। 2জন চুট পিন্ধা মানুহ, লগত 2জন লুগি পিন্ধা মানুহ, 2জন ধুতি পিন্ধা মানুহ। মই কলো যে এইসকলক আপোনালোকে যদি ভালকে অলপ সহায় কৰে, মহাৰাষ্ট্ৰৰ পৰা আপোনালোকে আনিলে যিমান খৰচ পৰিব তাতকৈ এওঁলোকক দিলে আপোনালোকে কম খৰচত পৰিব। এতিয়া এটা জাগৰণ হৈছে, চবেই মাকৈ খেতি কৰে, সেইটোহে কাম। তাৰ ফলত খেতিয়কসকলৰ পইচাটো বাঢ়িছে। পইচা বঢ়াৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ভালকে পঢ়াব পাৰিছে। এই যে বদৰুদ্দিন আজমলে যে কয় সুপাৰ 40 নে কি, আমাৰ ইয়াত কাৰোবাৰ ল'ৰা পঢ়ায় নেকি? পঢ়াই বোধ হয়, 2 এটা পঢ়াইছে, কওকচোন কওকচোন কোনে পঢ়াইছে? এইটাইতো আমি জানতে চাইছো। এই যে সুপাৰ 40 মাইনৰিটি কাম কৰিছে, মুছলমানৰ কাম কৰিছে, কোনোবা পঢ়ে ইয়াত? কওকচোন এজন কোনোবা গৈছিল নহয়, কোন গুচি গৈছিল? তোমাৰ ল'ৰা পঢ়িছিল, কিমান টকা দিব লাগে? 3 লাখ 3.5 লাখ টকা লাগে বছৰেকত। 3 লাখ টকা দি পঢ়াব পাৰিব আপোনালোকে? পাৰিব? এইটো বোলে দুখীয়া মানুহৰ উপকাৰ কৰিছে। ইয়াততো কম বেছি পৰিমাণে ধনী আববক কৰে। কথাটো কৈছো মই, আবুবকৰৰ পিতেকটো পঢ়িলে চবে পঢ়া হৈ যাব নেকি? মই তানজিলক ভাল স্কুলত পঢ়ালে মই গোটেই সমষ্টি মানুহক পঢ়া হৈ যাব নেকি? 3 লাখ 3.5 লাখ টকা লাগে তাত পঢ়িলে। কোনোবা দুখীয়া মানুহে পঢ়িব পাৰিব? মই দাসৱানী এডুকেশ্যনেল গ্ৰুপ বুলি এটা খুলি আজমলৰ লগত ফেৰ মাৰি 35,000 টকাত পঢ়াইছো। ফ্ৰী দিয়া নাই, 35,000 টকাত পঢ়াইছো। ইয়াত পঢ়ি 80টাৰ ভিতৰত 30টাই ডক্টৰ হৈছে, 20টাই ইঞ্জিনিয়াৰ হৈছে আৰু বাকী 20টাই বেলেগ হৈছে বছৰি বছৰি। মোৰ মাজতে গভৰ্ণমেণ্টত ভাঙাৰ পিছতেই মই য'তে ত'তে কিবা কিবি খাওঁ যে খুব পেট বিষাওঁ। পেট বিষাওঁতে মই মেডিকেল কলেজত থাকিলো। মেডিকেল কলেজত থাকোতে এজন ডক্টৰ টেলিস্কোপডাল লৈ গোটেই ৰাতি